আগফালে গৈ আছে আৰু এইটো পৰিদৰ্শন কৰি আছে আৰু এইখন উদ্বোধনৰ পাছতে মুখ্যমন্ত্ৰী ইয়াৰ পৰা উৰা মাৰিব এবং यहाँ पे किसका जाने मत है उसको लोगों ने ऐसे ओ ये दिलो লগটা দে বুমটা দে আমার বুমটা দে বুম ছেড়া দাও বুম ছেড়া বুম ছেড়া আমার জায়গাটা ডালকে আপনি পয়সাকে দেখা আপনার কাছে प्रोजेक्ट जी सर, ये आज हम लोग फाउंडेशन स्टोन ले करेंगे सर फॉर सिल्चर फेज 2 सर। फेज 2 में कितना आएगा सर 12,000 हाउस होल्ड्स को पानी देंगे सर। एंटायर सिल्चर टाउन विल गेट कवर्ड सर। দাদা এদিকে দিকে একটু দিকে টানতে সবাই দাদা একটু সাইড দিন না প্লিজ थोड़ा একটু সাইড দিন मीडिया का थोड़ा अभी करंटली 7,000 सर विदिन नेक्स्ट 1.5 मंथ। एंड दिस इज ये नया फाउंडेशन स्टोन है सर, ये वाला अभी काम शुरू हो जाएगा सर। बाय 2025 यहाँ पे और 12,000 हाउस होल्ड्स को मिल जाएगा। हमारा टारगेट 25,000 अंडर अमृत স্যার আপনারা একটু ধরেন না স্যার सर। লাগবো হ্যাঁ ধরেন স্যার তোমরা ঠিক থাকে না না ঠিক আছে স্যার ঠিক আছে হ্যাঁ চলো থ্যাংক ইউ भाई तो Visionary leadership has resulted in setting up the Silchar Cancer Center among others. The Silchar Cancer Center is 135 bedded, cancer state-of-the-art treatment of disease like chemotherapy. Silchar Cancer is strategically located, as we all know, Manipur and Meghalaya. We once again like to express our sympathy to inaugurate a hospital. I'd like to request by taking কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয় ডাঙৰীয়া, বিধায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যক্তিসকল, সিনিয়ৰ মেডিকেল অংকলজিষ্ট অফ শিলচৰ কেঞ্চাৰ কেয়াৰ ইউনিট ডক্টৰ টি কান্নান, শিলচৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকা হোৱাৰ পৰ্যায়ত আছে আৰু এই সমগ্ৰ ব্যৱস্থাটোত 3,700 crores 3,700 কোটি টকা বিনিয়োগ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। আজি আমি কাছাৰত যিখন লেভেল 2 আমি কেঞ্চাৰ হস্পিটেল উদ্বোধন কৰিলোঁ, এই কেঞ্চাৰ হস্পিটেলত 265 কোটি টকা ব্যয় কৰা হৈছে আৰু এই কেঞ্চাৰ কেয়াৰ হস্পিটেলত সকলো ধৰণৰ সুবিধা থাকিব। লাইনাক মেচিনৰ পৰা ৰেডিঅ'লজিকেল ইণ্টাৰভেনশ্যন, এজন কেঞ্চাৰ পেচেণ্টৰ কাৰণে যিমান প্ৰয়োজনীয় এই গোটেই সুবিধাখিনি ইয়াত উপলব্ধ হ'ব। এই গোটেই প্ৰচেষ্টাটো আমি গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, শিলচৰ, ডিফু, ধুবুৰী ইয়াত আমি কম্প্ৰিহেনচিভ কেয়াৰ ইউনিট বুলি কৈছোঁ, য'ত চাৰ্জিকেল ইণ্টাৰভেনশ্যনৰ পৰা ৰেডিঅ'লজিকেল ইণ্টাৰভেনশ্যন গোটেইখিনি থাকিব। লগতে লখিমপুৰ, তেজপুৰ, যোৰহাট, কোকৰাঝাৰ, দৰং, তিনিচুকীয়া, গোলাঘাট, নলবাৰী, নগাঁও, শিৱসাগৰ
আৰু গোৱালপাৰাত আমাৰ ডায়েগনষ্টিকৰ ফেচিলিটি থাকিব, কেমোথেৰাপি দিয়াৰ ফেচিলিটি থাকিব আৰু ডে কেয়াৰৰ ব্যৱস্থা উপলব্ধি হ'ব। ইতিমধ্যে আমি অসমত ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, কোকৰাঝাৰ, যোৰহাট আৰু মঙলদৈ গোটেইকেইখন কেঞ্চাৰ হস্পিটেল 2022 চনৰ 28 এপ্ৰিলত আমি মুকলি কৰিছিলোঁ। আজি আমি শিলচৰত এই হস্পিটেলখন মুকলি কৰিলোঁ আৰু অহাকালি আমি গুৱাহাটীত যিটো এপেক্স কেঞ্চাৰ কেয়াৰ চেণ্টাৰ তাকো আমি মুকলি কৰিলোঁ। এই গোটেই প্ৰকল্পটোত মই আগতে কৈছোঁ যে 3,700 crores ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে ইনভেষ্ট কৰিছে। ষ্টেট গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন ইজ 2,460 crore, অৰ্থাৎ ৰাজ্য চৰকাৰে সেলফি লৈ লওঁ। মোবাইলের সামনে ঢুকে যাবে। तुमने पीछे करो मोबाइल तो पीछे लगे। अच्छा ब्लैक एंड व्हाइट हम लोग मदद करो। ए तू पीछे ढुकी है क्यों वही तो सीएम फोटो करवा अरे तुम सीएम पर लगा बोलो प्रगति तो बोलिए अरे पीछे आ बात पूरा भाई इतिमধ্যে আহি ও তুমি একটু পিছিয়ে ধরো ম্যাডাম প্লিজ ম্যাডাম প্লিজ দাদা স্যার হলো ভালো লাগে স্যার শুটিং চিন্তা কথা বলে আগেতে শোনো ম্যাডাম ম্যাডাম শোন না তো একদম কই আছে রাজ্য মুখ্যমন্ত্রী স্যার টাটা গোষ্ঠী এবং আসাম ক্যান্সার কেয়ার ফাউন্ডেশনের উদ্যোগে ক্যান্সার সেন্টারের উদ্বোধন করলেন মাননীয় মুখ্যমন্ত্রী। স্যার নমস্কার পাইছি না হ্যাঁ ওসিকে দেয় নাই হ্যাঁ চলো আৰু यहाँ से 5 किलोमीटर की दूरी से इट्स गिविंग टू द एंटायर टाउन एंड यहाँ पे करंटली दिस इज अंडर सीवरेज बोर्ड का एग्जिस्टिंग स्कीम। दिस वन दिस जोन 10 जोन 15 अभी ये पानी हम लोग दे रहे हैं। दिस विल ऑल बी कवर्ड फ्रॉम दिस पर्टिकुलर ये एग्जिस्टिंग वाला को रिफर्बिश किया हुआ है। सो करंटली इन दीज जोन्स वी आर गिविंग 7,000 हाउसहोल्ड स्टार्टिंग टुडे एंड बाय मार्च एंड April 15 entire 13,500 will be given. Sir, ये है सर लिस्ट ऑफ the forum. Sir, ये तो existing अमृत फंड का है सर। जी सर, ये सारे अभी 23 प्रोजेक्ट्स का हम लोग इधर आपके फाउंडेशन स्टोन ले 23 प्रोजेक्ट्स हम लोग कंप्लीट कर रहे हैं सर। उस तरह দাদা একটু সাইড দিন না একটু সাইড দিন না সাইড দিন না চল মেডিকেল ঠিক এই কাৰণে বিশেষকৈ কাছাৰ জিলাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন। কাছাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে। আজি আমি সেই সুন্দৰ হস্পিটেলটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ। ইয়াৰ লগে লগে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয় কৰি আমি যি শিলচৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট নিৰ্মাণ কৰিছিলোঁ আজি তাৰো শুভ উদ্বোধন হৈছে আৰু ইয়াৰে আৰু এটা সংযোজিত প্ৰকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে।
এতিয়া আমি কৰিমগঞ্জলৈ যাম। কৰিমগঞ্জতো আজিৰ পৰা মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। গধূলি লক্ষীপুৰত আহিম আৰু লক্ষীপুৰৰ পৰা আৰু বহুতবিলাক ডেভেলপমেণ্ট প্ৰজেক্ট আমি ইনগ্ৰেশ্যন কৰিম। আজি এটা বৰাক উপত্যকা আৰু অসমৰ কাৰণে এটা অতি আনন্দৰ দিন। ইমান ডাঙৰ প্ৰজেক্টছ, ইমান ডাঙৰ এচিভমেণ্ট ইন এ ছিংগল ডে আগত কেতিয়াও হোৱা নাছিল। মই সকলোকে অভিনন্দন। কিমান টকা ডিজিটেল প্ৰজেক্ট আজি আপোনালোকেতো পেপাৰত পাইছে, গধূলি লক্ষীপুৰত এটা এটাকৈ গোটেই পেপাৰ স্কিমখিনি গন্তি কৰি দিম। এতিয়া ডাঙৰ প্ৰজেক্টখিনি আমি ফিল্ডত গৈ ইনগ্ৰেশ্যন স্যার খালিস্তানি আপনার দেখিছে ট্রেনিং খালিস্তানীক লৈ ইমান কিয় ভয় খাই আছে বাবা? তইহে ভয় খোৱা দেখিছ। ট্ৰেনিং মোক দিছে, ভয় তই খাই আছ। আর ইলেকশনত কিবা চেঞ্জ হ'ব নেকি? কালি যেটো লিষ্ট হেৰি হৈছে স্যার ইলেকশন লিষ্ট ওলোৱাই নাই বিজেপি। কালি যেটো হেৰি হৈছে সেইটোতো পেপাৰে উলিয়াইছে, পাৰ্টীয়ে ক'ত উলিয়াইছে? পাৰ্টীয়ে উলিয়াবহে লিষ্ট। কেতিয়া ফাইনেল হ'ব? লিষ্ট ফাইনেল হৈ গ'ল, বাট ৰিলিজ দুদিনতো হ'ব পাৰে, 3 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে, বা আজিও হ'ব পাৰে। এইটো আমাৰ হাতত নাই, দিল্লীয়ে ৰিলিজ কৰিব। জাগিৰোডৰ যিটো ছেমি কণ্ডাক্টৰ হেৰি আছে সেইটো দিয়াৰ কি ক'ব? জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল ছাবচিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব। ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব। আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই। চ' ইট ইজ এ বিগ এচিভমেণ্ট। কালি পৰহি গুৱাহাটীত প্ৰেছ কনফাৰেঞ্চ কৰি মই ভাল কৰি গোটেইখিনি আন্দোলনৰ বাবে বিভিন্ন দল সংগঠন হাজু হৈ আছে স্যাৰ শিলচৰত ফ্লাইঅভাৰৰ এটা বহুত দিনীয়া ডিমাণ্ড আছিলে। শিলচৰত ফ্লাইঅভাৰ কৰিবৰ কাৰণে বহুত ডাঙৰ এভিকশ্যন কৰিব লাগিব। চ' দেয়াৰ উইল বি পাব্লিক কনচালটেশ্যন। ড্ৰয়িং ইজ ৰেডি, কিন্তু এতিয়া গুৱাহাটীত যেনেকৈ মই ক'লে মাটিটো এৰি দিয়ে মানুহে, এভিকশ্যন কৰিব মানে এভিকশ্যন নহয়, একুইজিশ্যন। এতিয়া শিলচৰত ৰাইজে কি কৰে, ডেট বল উইল কাম টু দ্য কোৰ্ট অফ দ্য পিপুল অফ শিলচৰ। কাৰণ ফ্লাইঅভাৰটো এনেই বনাব নোৱাৰিব না, তাততো পোষ্ট পাতিব লাগিব, ৰাস্তা বহল কৰিব লাগিব। হাউ দ্য পিপুল অফ শিলচৰ উইল ছাপৰ্ট আছ, আমিতো জোৰ কৰি বনাব নোৱাৰিম। চ' ইট ইজ অল ডিপেণ্ড হাউ পিপুল অফ কাছাৰ উইল ছাপৰ্ট আছ।